নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে মই স্বাস্থ্য প্ৰশিক্ষক গোপেশ মজুমদাৰে মোৰ স্বাস্থ্য ৰক্ষা চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিত আলোচনা কৰিম উচ্চ ৰক্তচাপ ৰোগবিধত আক্ৰান্ত নোহোৱাকৈ কিদৰে থাকিব পাৰি বা উচ্চ ৰক্তচাপ ৰোগবিধক কিদৰে নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি। আমি সকলোৱে জানো যে আমাৰ দেশৰ এডাল্ট পপুলেশ্যনৰ মুঠ 30% লোক এই উচ্চ ৰক্তচাপ ৰোগবিধত আক্ৰান্ত হৈ আছে আৰু এই উচ্চ ৰক্তচাপ ৰোগবিধ যে অতি সাংঘাতিক বা অতি বিপদজনক ৰোগ এই কথাটো আমি সকলোৱে জানো, কিয়নো উচ্চ ৰক্তচাপত আক্ৰান্ত হোৱাৰ পাছত মানুহ ষ্ট্ৰোকত আক্ৰান্ত হ'বলগীয়া হয়। হয়তো কাৰোবাৰ হাৰ্ট ষ্ট্ৰোক বা ব্ৰেইন ষ্ট্ৰোক এনেকুৱা ধৰণৰ ষ্ট্ৰোকত আক্ৰান্ত হ'ব লগা হয় আৰু এনেদৰে ষ্ট্ৰোকত আক্ৰান্ত হোৱাৰ পাছত কি অৱস্থা হয় তাক হয়তো আমি বেছিভাগ মানুহে জানো। কিন্তু দুৰ্ভাগ্যৰ কথাটো হৈছে যে আমাৰ দেশৰ ইমানবোৰ মানুহ উচ্চ ৰক্তচাপ ৰোগবিধত আক্ৰান্ত হোৱাৰ পাছতো মাত্ৰ 12% লোকে এই উচ্চ ৰক্তচাপ ৰোগবিধৰ চিকিৎসা গ্ৰহণ কৰি আছে। বাকী বেছিভাগ ৰোগীয়ে এই চিকিৎসা গ্ৰহণৰ পৰা সদায় দূৰত আছে। এটা কথাটো হৈছে বেছিভাগ মানুহে চিকিৎসা গ্ৰহণৰ পৰা কিয় দূৰত আছে। আচলতে প্ৰাৰম্ভিক অৱস্থাত এই উচ্চ ৰক্তচাপ ৰোগবিধৰ কোনো ধৰণৰ চিমটমছ নাথাকে, অৰ্থাৎ এচিমটমেটিক হয়। সেইবাবে বেছিভাগ লোকেই এই ৰোগবিধক গুৰুত্ব নিদিয়ে। যদিও এই ৰোগবিধক আৰম্ভণি অৱস্থাত গুৰুত্ব নিদিয়ে, তথাপি কিন্তু এই ৰোগবিধে আমাৰ শৰীৰত যিবোৰ ক্ষতি কৰিবলগীয়া থাকে, যেনে কিডনিৰ ক্ষতি বা হাৰ্টৰ ক্ষতি বা ব্ৰেইনৰ ক্ষতি, সেই ক্ষতিবোৰ কিন্তু লাহে লাহেকৈ চলাই গৈ থাকে আৰু এটা সময়ত হয়তো এই ক্ষতিবোৰ গৈ মানে ভয়ংকৰ অৱস্থা এটাৰ সৃষ্টি হয় বা ৰোগে হয়তো জটিল অৱস্থাৰ সৃষ্টি কৰে। গতিকে বন্ধুসকল, আজি আমাৰ ভিডিঅ'টিত আলোচনা কৰিম আমি কোনো ধৰণৰ মেডিচিন গ্ৰহণ নকৰাকৈ আমি কিদৰে এই উচ্চ ৰক্তচাপ ৰোগবিধক আমি নিয়ন্ত্ৰণত ৰাখিব পাৰোঁ বা উচ্চ ৰক্তচাপ ৰোগবিধত আমি আক্ৰান্ত নোহোৱাকৈ থাকিব পাৰোঁ। চিকিৎসা বিজ্ঞানীসকলে বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে জানিব পাৰিছে আচলতে উচ্চ ৰক্তচাপ ৰোগবিধ বৰ্তমান যুগৰ মানুহৰ যি জীৱন ধাৰণৰ প্ৰণালী চেঞ্জ হৈছে বা পৰিৱৰ্তন হৈছে, সেই পৰিৱৰ্তনীয় জীৱনশৈলীৰ বাবেই আচলতে এই উচ্চ ৰক্তচাপ ৰোগবিধে ইমান মাৰাত্মক ৰূপ ধাৰণ কৰিছে বা বেছিভাগ মানুহে আক্ৰান্ত হ'বলগীয়া হৈছে। গতিকে চিকিৎসা বিজ্ঞানীসকলে এই ৰোগবিধৰ কাৰণ যিদৰে জানিব পাৰিছে আৰু সেই কাৰণবোৰ যদি আমি এৰাই চলিব পাৰোঁ আমাৰ জীৱন ধাৰণত, তেতিয়া নিশ্চয়কৈ আমি এই উচ্চ ৰক্তচাপ ৰোগবিধত আক্ৰান্ত নোহোৱাকৈ থাকিব পাৰিম। সেইবাবে বিজ্ঞানীসকলে বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে উচ্চ ৰক্তচাপ ৰোগবিধত আক্ৰান্ত নোহোৱাকৈ থাকিব পৰা বিভিন্ন কাৰণ উদ্ভাৱন কৰিছে আৰু আমি আজি এই কাৰণসমূহৰ ভিতৰত 7টা অতি প্ৰভাৱশালী কাৰণ বা প্ৰভাৱশালী উপায় আমি আজি আলোচনা কৰিম। ইয়াৰে প্ৰথমটো হৈছে ওজন কমোৱা, শৰীৰৰ ওজন কমোৱা। কিয়নো আজিকালি দেখা গৈছে প্ৰায় 3টামান দশকৰ আগৰ পৰা আমাৰ দেশৰ সকলো বয়সৰ মানুহৰে ওজন বৃদ্ধি পাইছে। মানে ছাত্ৰ ছাত্ৰীসকলে হওক বা এডাল্ট পপুলেশ্যনৰে হওক, আমাৰ দেশৰ সকলো ধৰণৰ বা সকলো বয়সৰ মানুহৰে শৰীৰৰ ওজন বৃদ্ধি পাইছে। গতিকে শৰীৰৰ ওজন বৃদ্ধি পোৱাটো এই উচ্চ ৰক্তচাপ ৰোগবিধৰ এটা কাৰণ হিচাপে চিকিৎসা বিজ্ঞানীসকলে চিনাক্ত কৰিছে। সেইবাবে চিকিৎসা বিজ্ঞানীসকলে কৈছে যদিহে কোনো এজন প্ৰাপ্তবয়স্ক লোকৰ শৰীৰৰ ওজন কমোৱা হয়, শৰীৰৰ ওজন কমোৱাৰ লগে লগে তেওঁৰ এই উচ্চ ৰক্তচাপ অৰ্থাৎ চিষ্টলিক ব্লাড প্ৰেছাৰটো কমি আহিবলৈ আৰম্ভ কৰে। গতিকে যিসকল লোকে উচ্চ ৰক্তচাপ ৰোগবিধত আক্ৰান্ত হৈছে বা আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে আৰু তেওঁৰ যদি শৰীৰৰ ওজন প্ৰয়োজনতকৈ বেছি, অৰ্থাৎ তেওঁৰ BMI যিমান থাকিব লাগে সেই BMIতকৈ যদি বেছি, অৰ্থাৎ BMI 25তকৈ যদি বেছি, তেতিয়া তেওঁৰ শৰীৰৰ ওজন কমাই আনি এই 25ৰ আশে পাশে যদি ৰাখে, তেতিয়া নিশ্চয় তেওঁৰ উচ্চ ৰক্তচাপ কণ্ট্ৰললৈ আহিব, এইবুলি চিকিৎসা বিজ্ঞানীসকলে কৈছে। গতিকে বন্ধুসকল, মানুহৰ শৰীৰৰ বৰ্ধিত ওজন কিদৰে কমাব পাৰি সেই বিষয়ে মোৰ এই চেনেলটোত ভিডিঅ' দিয়া আছে। আপোনালোকে যদি সেই ভিডিঅ'টো চাব পাৰে আৰু সেই ভিডিঅ'টো চালে নিশ্চয়কৈ শৰীৰৰ ওজন কমোৱাৰ উপায় সম্পৰ্কে জানিব পাৰিব। চিকিৎসা বিজ্ঞানীসকলে আগবঢ়োৱা
এই উচ্চ ৰক্তচাপ কমোৱাৰ দ্বিতীয়বিধ উপায় হৈছে ড্যাশ ডায়েট পদ্ধতি মানি চলা। ড্যাশ ডায়েট DASH ড্যাশ ডায়েট মানে হৈছে ডায়েটৰী এপ্ৰোচ টু ষ্টপ হাইপাৰটেনশ্যন। গতিকে এই ড্যাশ ডায়েট পদ্ধতি মতে আমি কিছুমান খাদ্য বাদ দিব লাগে বা কিছুমান খাদ্য বেছিকৈ গ্ৰহণ কৰিব লাগে। ইয়াৰ ভিতৰত হৈছে আমি ৰেড মিট, ড্যাশ ডায়েট পদ্ধতি মতে ৰেড মিট আমি বাদ দিয়া উচিত। আৰু ইয়াৰ পাছত আমি বেছিকৈ চৰ্বিযুক্ত খাদ্য আৰু বিশেষকৈ ট্ৰেন্স ফেটযুক্ত খাদ্য আমি বাদ দিয়া উচিত। ইয়াৰ উপৰি আৰু কিছুমান খাদ্যৰ বিষয়ে বহলাই কোৱা হৈছে এই ড্যাশ ডায়েটত। গতিকে এই ড্যাশ ডায়েট সম্পৰ্কে আপোনালোকে অৱশ্যে অন্য এটা ভিডিঅ'ত জানিব পাৰিব। গতিকে এই ড্যাশ ডায়েট পদ্ধতিটো যদি আমি মানি চলো তেতিয়া নিশ্চয়কৈ আমাৰ উচ্চ ৰক্তচাপ ৰোগবিধ আমি যথেষ্ট পৰিমাণে কমাব পাৰিম বা নিয়ন্ত্ৰণত ৰাখিব পাৰিম। গতিকে আমি যদি এই উচ্চ ৰক্তচাপ ৰোগত আক্ৰান্ত হওঁ বা আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে তেতিয়া নিশ্চয়কৈ এই ড্যাশ ডায়েট পদ্ধতিটো ফলো কৰাটো অত্যন্ত দৰকাৰ। উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ বা উচ্চ ৰক্তচাপ কমোৱাৰ তৃতীয় পদ্ধতিটো হৈছে সল্ট কমোৱাটো, অৰ্থাৎ সোডিয়াম ক্লৰাইড। আমি সল্ট বুলি ক'লে সাধাৰণতে সোডিয়াম ক্লৰাইডে বুজোঁ। আমাৰ শৰীৰত যেতিয়া সোডিয়াম ক্লৰাইডৰ পৰিমাণটো বাঢ়ি যায় তেতিয়া আমাৰ উচ্চ ৰক্তচাপৰ পৰিমাণটো বাঢ়ি যায়। সেইবাবে আমি যিবোৰ খাদ্য খাওঁ সেই খাদ্যবোৰত যাতে আমি সল্ট বা সোডিয়াম ক্লৰাইড বেছিকৈ খাব লগা নহয়। সেইবুলি সোডিয়াম ক্লৰাইড একেবাৰে বন্ধ কৰি দিব নালাগে, কিয়নো আমাৰ শৰীৰত সোডিয়াম ক্লৰাইডৰ এটা প্ৰয়োজন থাকেই। সেইবাবে আমি নিয়মিতভাৱে অৰ্থাৎ আমি যদি দৈনিক 3.8 গ্ৰামৰ পৰা 6 গ্ৰাম পৰ্যন্ত আমি সোডিয়াম ক্লৰাইড গ্ৰহণ কৰোঁ বা নিমখ গ্ৰহণ কৰোঁ তেতিয়া আমাৰ বিশেষ অসুবিধা একো নহয়। কিন্তু ইয়াতকৈ যদি আমি সোডিয়াম ক্লৰাইডৰ পৰিমাণ কমাই খাওঁ তেতিয়া আমাৰ অন্য কিছুমান অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে আমি সদায় সোডিয়াম ক্লৰাইড বা আমাৰ যিটো সাধাৰণ নিমখ বুলি কওঁ সেই সাধাৰণ নিমখ আমি 3.8 গ্ৰামৰ পৰা 6 গ্ৰাম পৰ্যন্ত খাব লাগে, তাতকৈ বেছি খাব নালাগে। কিয়নো বহুত মানুহে ভাতৰ লগতে হওক বা অন্য খাদ্যৰ লগতে হওক কেঁচা নিমখ খোৱাৰ এটা অভ্যাস থাকে। এই কেঁচা নিমখ খোৱাটো উচ্চ ৰক্তচাপৰ বাবে অতি ভয়ংকৰ কথা। আৰু ইয়াৰ উপৰি যিবোৰ খাদ্যত নিমখ মিহলি কৰা থাকে বা প্ৰিজাৰভেটিভ হিচাপে নিমখ দিয়া থাকে, যেনে আচাৰ বা চচ বা অন্য ধৰণৰ প্ৰিজাৰভেটিভ বস্তুবোৰ, সেই প্ৰিজাৰভেটিভ বস্তুবোৰ যিবোৰত নিমখ দিয়া থাকে সেইবোৰ কেতিয়াও আমি গ্ৰহণ কৰিব নালাগে বা উচ্চ ৰক্তচাপ থকা ৰোগীয়ে কেতিয়াও গ্ৰহণ কৰিব নালাগে। গতিকে আমি যদি নিমখৰ পৰিমাণটো আমি কণ্ট্ৰল কৰি ৰাখোঁ তেতিয়া আমাৰ উচ্চ ৰক্তচাপো নিশ্চয়কৈ আমি কণ্ট্ৰল কৰি ৰাখিব পাৰিম। তাৰ পাছত উচ্চ ৰক্তচাপ কমোৱাৰ চতুৰ্থটো পদ্ধতি হৈছে এক্সাৰচাইজ। আমি সদায় আচলতে এক্সাৰচাইজ কৰিব লাগে। এক্সাৰচাইজ কৰিব লাগে মানে আচলতে আমি আমাৰ শৰীৰটো সদায় এক্টিভ কৰি ৰাখিব লাগে। যেতিয়া আমি আমাৰ শৰীৰটো এক্টিভ কৰি ৰাখিম তেতিয়া আমাৰ উচ্চ ৰক্তচাপ সহজতে নহয় বা উচ্চ ৰক্তচাপক আমি নিয়ন্ত্ৰণত ৰাখিব পাৰোঁ। কিয়নো আজিকালি যিহেতু গাড়ী মটৰৰ প্ৰভাৱ ঘটিছে, গতিকে আজিকালি মানুহে চাইকেল চলোৱা, খোজকঢ়া এইবোৰ অভ্যাস কমি গ'ল আৰু মেচিনাৰী যুগ আৰম্ভ হোৱা গতিকে মানুহৰ শাৰীৰিক পৰিশ্ৰমবোৰ কমি গ'ল। সেইবাবে আজিকালিৰ মানুহে আচলতে বেছিভাগ মানুহে আৰামী জীৱন এটা কটোৱাটো আৰম্ভ হৈছে। গতিকে এই আৰামী জীৱনকেই চিকিৎসা বিজ্ঞানীসকলে আচলতে উচ্চ ৰক্তচাপৰ এটা অন্যতম কাৰণ হিচাপে চিনাক্ত কৰিছে। কিন্তু আমি যদি বাস্তৱ জীৱনত আমি শাৰীৰিক পৰিশ্ৰম অটুট ৰাখোঁ, আমি যিকোনো ধৰণৰ শাৰীৰিক পৰিশ্ৰম, খেলা ধূলা এইবোৰ যদি আমি অটুট ৰাখোঁ তেতিয়া আমাৰ নিশ্চয়কৈ এই উচ্চ ৰক্তচাপ ৰোগবিধ নহয় বা হ'লেও আমি নিয়ন্ত্ৰণত ৰাখিব পাৰোঁ। সেইবাবে যিসকল মানুহে ঘৰুৱাভাৱে শাৰীৰিক পৰিশ্ৰম কৰাৰ কোনো থল নাথাকে তেওঁলোকে সদায় ৰাতিপুৱা বেগাই খোজকঢ়া অভ্যাস গঢ়ি তুলিব লাগে বা জিমলৈ গৈ তাত আমি ব্যায়াম কৰাৰ অভ্যাস গঢ়ি তুলিব লাগে। গতিকে যদি নিয়মিতভাৱে এই বেগাই খোজকঢ়া বা জিমলৈ গৈ ব্যায়াম কৰা অভ্যাস গঢ়ি তোলা হয় তেতিয়া উচ্চ ৰক্তচাপক অতি সহজে নিয়ন্ত্ৰণত ৰাখিব পাৰি আৰু এই অভ্যাসটো সৰুৰ পৰা গঢ়ি উঠিলে আচলতে উচ্চ ৰক্তচাপ ৰোগ নহয়। আৰু আটাইতকৈ চিকিৎসা বিজ্ঞানীসকলৰ এক ডাঙৰ আৱিষ্কাৰ হৈছে যিসকল লোকে খোজকঢ়াৰ অভ্যাস গঢ়ি তোলে তেওঁলোকে অতি সহজতে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব পাৰে। গতিকে বন্ধুসকল, আমি উচ্চ ৰক্তচাপ ৰোগবিধক যদি আমি নোহোৱা কৰি ৰাখিব খোজোঁ বা কণ্ট্ৰলত ৰাখিব খোজোঁ তেতিয়া আমি ডেইলি
30 মিনিটৰ পৰা 40 মিনিট সময় বেগাই খোজ কঢ়া অভ্যাসটো ৰাখিব লাগে অন্তত সপ্তাহত 7 দিন নোৱাৰিলেও 5 দিন বা 6 দিন এই অভ্যাসটো কৰিব লাগে তেতিয়া নিশ্চয়কৈ আমি উচ্চ ৰক্তচাপ ৰোগবিধক অতি সহজে প্ৰিভেনচন কৰিব পাৰিম উচ্চ ৰক্তচাপ ৰোগবিধক নিয়ন্ত্ৰণ কৰি ৰখাৰ পঞ্চমবিধ উপায়টো হৈছে পটাছিয়াম যুক্ত খাদ্য গ্ৰহণ কৰাটো আমি পটাছিয়াম যুক্ত খাদ্য বুলি ক'লে বিভিন্ন ফলমূলকে বুজো বিশেষকৈ ডাব নাৰিকলৰ যেটো পানী পোৱা যায় সেই ডাব নাৰিকলৰ পানীত যথেষ্ট পৰিমাণৰ পটাছিয়াম পোৱা যায় এই পটাছিয়াম যদি আমাৰ শৰীৰত যথেষ্ট পৰিমাণে থাকে বা সঠিক পৰিমাণে থাকে তেতিয়া আমাৰ হাৰ্টৰ স্বাস্থ্য সঠিকভাৱে থাকে গতিকে যেহেতু উচ্চ ৰক্তচাপৰ লগত হাৰ্টটো জড়িত হৈ থাকে গতিকে আমি যদি হাৰ্টৰ স্বাস্থ্যটো ভালে ৰাখিব পাৰো তেতিয়া নিশ্চয়কৈ আমি উচ্চ ৰক্তচাপ ৰোগবিধকো আমি কন্ট্ৰলত ৰাখিব পাৰো সেইবাবে আমি পটাছিয়াম যুক্ত খাদ্য নিয়মীয়াকৈ গ্ৰহণ কৰিব লাগে কিন্তু মন কৰিবলগীয়া কথাটো হৈছে কিছুমান মানুহৰ যদি কিডনিৰ সমস্যা থাকে বিশেষকৈ ক্ৰনিক কিডনিৰ সমস্যা তেওঁলোকে কিন্তু বেছি পৰিমাণৰ পটাছিয়াম যুক্ত খাদ্য গ্ৰহণ কৰা উচিত নহয় তেতিয়া তেওঁলোকো কিবা অন্য এডভাৰ্স এফেক্টে দেখা দিয়াৰ সম্ভাৱনা থাকে সেই গতিকে যিসকল লোকৰ কোনো ধৰণৰ কিডনিৰ সমস্যা নাই বা হজমৰ ক্ষেত্ৰত কোনো সমস্যা নাই তেওঁলোকে দিনটোৰ ভিতৰত অন্তত ডাব নাৰিকল বা নাৰিকলৰ পানী বা অন্য পটাছিয়াম যুক্ত ফলমূল বিশেষকৈ সকলো ফলতে পটাছিয়াম থাকেই গতিকে তেনেকুৱা খাদ্য নিয়মিতভাৱে খাব লাগে তেতিয়া নিশ্চয়কৈ এই উচ্চ ৰক্তচাপ ৰোগবিধক নিয়ন্ত্ৰণত ৰখাটো সম্ভৱ তাৰ পাছতে উচ্চ ৰক্তচাপ ৰোগবিধক কন্ট্ৰলত ৰখাৰ ষষ্ঠটো উপায় হৈছে এলকহল আৰু স্মোকিং বৰ্জন কৰাটো যিসকল লোকে সিগাৰেট খায় বা অন্য ধৰণে ধপাত সেৱন কৰে তেওঁলোকৰ উচ্চ ৰক্তচাপ সদায় থাকেই বা ৰক্তচাপ সদায় বেছি হৈ থাকে প্ৰমাণ হিচাপে যদি এজন লোকে তেওঁ সিগাৰেট খোৱাৰ আগমুহূৰ্তত ৰক্তচাপ জোখে যিমান পাব তাৰ পিছত যদি তেওঁ এটা সিগাৰেট সেৱন কৰি আহাৰ পাছত ৰক্তচাপ জোখা হয় তেতিয়া নিশ্চিতভাৱে তেওঁৰ সিস্টোলিক প্ৰেছাৰ 20 বেছি পোৱা যাব এটো এটা প্ৰমাণ পোৱা গৈছে গতিকে উচ্চ ৰক্তচাপ ৰোগবিধত আক্ৰান্ত নহবলৈ হলে বা ৰোগবিধক কন্ট্ৰল কৰি ৰাখিবলৈ হলে নিশ্চিতভাৱে এই স্মোকিং কৰাৰ পৰা বিৰত থাকিব লাগিব আৰু যিসকল লোকে নিয়মিতভাৱে এলকহল সেৱন কৰে তেওঁলোকেও এই এলকহল বাদ দিয়াটো অত্যন্ত জৰুৰী অন্ততঃ তেওঁলোকে দৈনিক যেটো এলকহল গ্ৰহণ কৰে বা যেটো পৰিমাণৰ এলকহল তেওঁলোকে ইনটেক কৰে সেই পৰিমাণটো তেওঁলোকে কমাই নিলে তেওঁলোকৰ উচ্চ ৰক্তচাপৰ পৰিমাণো কমি যাব গতিকে বন্ধুসকল উচ্চ ৰক্তচাপ ৰোগবিধক কমোৱা হিচাপে এটা উপায় হৈছে এলকহল কনজিউম কৰাটো বন্ধ কৰা আৰু লগতে স্মোকিং কৰাটো বন্ধ কৰাটো তেতিয়া নিশ্চয় আমি এই উচ্চ ৰক্তচাপ ৰোগবিধক অতি সহজে আমি নিয়ন্ত্ৰণত ৰাখিব পাৰিম বা নোহাকৈ ৰাখিব পাৰিম চিকিৎসা বিজ্ঞানীসকলে কৈছে যে উচ্চ ৰক্তচাপ ৰোগবিধক আমি যদি নিয়ন্ত্ৰণত ৰাখিব লগা হয় বা আমি নোহাকৈ ৰাখিব লগা হয় তেতিয়া আমাৰ এটা অল্টাৰনেটিভ ওয়ে এটাও আমাৰ হাতত আছে আমি সাধাৰণতে যেতিয়া বেমাৰ হয় তেতিয়া আমি চিকিৎসকৰ কাষ চাপো চিকিৎসকে আমাক মেডিসিন লিখি দিয়ে আৰু সেই মেডিসিন আমি গ্ৰহণ কৰো আৰু সেই মেডিসিন গ্ৰহণ কৰি আমি নিশ্চয় সেই ৰোগবিধৰ পৰা আমি উপশম পাও ঠিক উচ্চ ৰক্তচাপৰ ক্ষেত্ৰতো হে একেই আমাৰ যদি উচ্চ ৰক্তচাপ হোৱা বুলি আমি জানো তেতিয়া চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিলে নিশ্চিতভাৱে চিকিৎসকে মেডিসিন দিব আৰু সেই মেডিসিন গ্ৰহণ কৰি আমি নিশ্চয় উচ্চ ৰক্তচাপক আমি কন্ট্ৰল কৰিব পাৰো কিন্তু মেডিসিন গ্ৰহণ নকৰাকৈও কিছুমান অল্টাৰনেটিভ পদ্ধতি গ্ৰহণ কৰি আমি অতি সহজে উচ্চ ৰক্তচাপ ৰোগবিধক আমি নিয়ন্ত্ৰণত ৰাখিব পাৰো এই অল্টাৰনেটিভ পদ্ধতিসমূহৰ ভিতৰত প্ৰথমটো কাৰ্যকৰী পদ্ধতি হৈছে মেডিটেশন আমি যদি নিয়মিতভাৱে মেডিটেশন বা ধ্যান কৰো তেতিয়া আমি অতি সহজতে এই উচ্চ ৰক্তচাপ ৰোগবিধক আমি নিয়ন্ত্ৰণত ৰাখিব পাৰো কিয়নো মেডিটেশন বা ধ্যান মানে হৈছে আমি আমাৰ চিন্তাধাৰাক নিয়ন্ত্ৰণত ৰাখা বা মগজুৰ যি আমাৰ স্ট্ৰেছ থাকে বা টেনশন থাকে সেই টেনশন আমি অতি সহজে এই ধ্যানৰ জৰিয়তে আমি টেনশন দূৰ কৰিব পাৰো কিয়নো আমি আমাৰ শৰীৰৰ যিকোনো আমাৰ কাৰ্যবোৰৰ বাবে আসলতে আমাৰ মগজুৱে সেই কাৰ্যবোৰ চলাই থাকে আৰু আমাৰ ৰক্তচাপৰ ক্ষেত্ৰতো আমাৰ মগজুৱে যদি টেনশনত থাকে বা মগজু যদি আমাৰ কোনো ধৰণৰ ত্ৰেছত আক্ৰান্ত হৈ থাকে তেতিয়া সেই সময়টো আমাৰ উচ্চ ৰক্তচাপৰ সৃষ্টি হোৱাটো একেবাৰে স্বাভাৱিক এটো বিজ্ঞানসন্মতভাৱে প্ৰমাণিত হৈছে
কিন্তু আমি মেডিটেশনৰ অভ্যাস যদি আমি গঢ়ি তোলো তেতিয়া আমি আমাৰ মগজুটোক অতি সহজে নিয়ন্ত্ৰণত ৰাখিব পাৰো আৰু সেই নিয়ন্ত্ৰণত ৰখা পদ্ধতিৰ জৰিয়তে আমি টেনচন বা ষ্ট্ৰেছ অতি সহজে মগজুৰ পৰা আমি বিদায় দিব পাৰো গতিকে আমি যদি এনেদৰে মেডিটেশনৰ অভ্যাসৰ জৰিয়তে আমি টেনচন দূৰ কৰিব পাৰো তেতিয়া নিশ্চিতভাৱে আমি আমাৰ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব পাৰো তাৰপিছত আৰু অন্য এটা উপায় আছে আমাৰ বিভিন্ন ধৰণৰ যোগা পদ্ধতি আমি বিভিন্ন ধৰণৰ যোগা পদ্ধতিৰ জৰিয়তেও আমি আমাৰ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব পাৰো ইয়াৰ ভিতৰত আমি বিভিন্ন ধৰণৰ প্ৰাণায়াম পদ্ধতি আছে সেই প্ৰাণায়াম পদ্ধতিৰ জৰিয়তেও আমি এই উচ্চ ৰক্তচাপ ৰোগবিধক নিয়ন্ত্ৰণ কৰিব পাৰো কিয়নো প্ৰাণায়াম কৰিলেও আমাৰ মগজুৰ পৰা টেনচন অতি সহজে দূৰ হয় আৰু আমাৰ শৰীৰে অক্সিজেন যোগানটো বৃদ্ধি পায় গতিকে এই পদ্ধতিৰ জৰিয়তেও আমি আমাৰ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব পাৰো ইয়াৰ উপৰি কিছুমান দেশত আকুপাংচাৰ বুলি এটা চিকিৎসা পদ্ধতি প্ৰচলিত হৈছে য'ত কোনো ধৰণৰ মেডিচিন দিয়া নহয় কিন্তু ইয়াত হাতৰ প্ৰেছ বা স্পৰ্শৰ জৰিয়তে চিকিৎসা কৰা হয় গতিকে এনে ধৰণৰ আকুপাংচাৰ অৱশ্যে আমাৰ দেশত এতিয়ালৈ ভালদৰে প্ৰচলিত হোৱা পদ্ধতি এটা নহয় কিন্তু চীন দেশত বা কোনো দেশত এই আকুপাংচাৰৰ পদ্ধতি অতি বেছি প্ৰচলিত হৈ আছে গতিকে এনে ধৰণৰ অল্টাৰনেটিভ পদ্ধতিবোৰৰ জৰিয়তেও আমি আমাৰ উচ্চ ৰক্তচাপ অতি সহজে কন্ট্ৰলত ৰাখিব পাৰো কিন্তু বন্ধুসকল মন কৰিবলগীয়া কথাটো হৈছে যে আমাৰ যেতিয়া উচ্চ ৰক্তচাপ 120 ৰ পৰা 140 থাকে তেতিয়া আমি মেডিচিন খাব লগা পৰ্যায়ত নাথাকে কিন্তু যদি 140 ৰ পৰা 180 পাই গৈ তেতিয়া আমি নিশ্চিতভাৱে আমি চিকিৎসকৰ কাষ চাপিবই লাগিব আৰু চিকিৎসকেও সেই সময়ত আমাক নিশ্চয় উচ্চ ৰক্তচাপ কমৰ বাবে বা নিয়ন্ত্ৰণৰ বাবে নিশ্চয়কৈ মেডিচিন দিব আৰু সেই মেডিচিন আমি গ্ৰহণ কৰা উচিত এইটো নহয় যে আমি আমাৰ উচ্চ ৰক্তচাপ বেছি থাকিলেও আমি মেডিচিন গ্ৰহণ নকৰাকৈ আমি উল্লেখ কৰা 7টা পদ্ধতিতে আমি চিকিৎসা কৰিম বা আমি উচ্চ ৰক্তচাপক নিয়ন্ত্ৰণত ৰাখিম তেনেকুৱা কথা নহয় যেতিয়া আমাৰ উচ্চ ৰক্তচাপ বেছি হৈ যায় মানে 180 ৰো বেছি হৈ যায় তেতিয়া আমি নিশ্চয় চিকিৎসকৰ ওচৰলৈ গৈ আমি মেডিচিন খোৱাটো আমাৰ অত্যন্ত দৰকাৰী গতিকে আসলতে আমি উল্লেখ কৰা এই 7টা পদ্ধতিৰ জৰিয়তে আমি আমাৰ জীৱনশৈলীৰ পৰিৱৰ্তনৰ কথাহে কোৱা হৈছে আৰু এনে ধৰণৰ জীৱনশৈলী পৰিৱৰ্তনৰ জৰিয়তে আমি আমাৰ উচ্চ ৰক্তচাপ আমি অতি সহজে নিয়ন্ত্ৰণত ৰাখিব পাৰো বন্ধুসকল মেডিচিন গ্ৰহণ নকৰাকৈ আমি উচ্চ ৰক্তচাপ ৰোগবিধক কিদৰে নিয়ন্ত্ৰণত ৰাখিব পাৰো সেই বিষয়ে কিছু কথা শুনিলে যদি আমাৰ আজিৰ ভিডিঅটো ভাল পাইছে তেনেহলে ভিডিঅটো শেয়াৰ কৰিব আৰু লগতে ভিডিঅটোত লাইক এটা কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে যেন মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি থয় অন্য এটা ভিডিঅত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছো নমস্কাৰ